বিষ্ণু বুদ্ধি কৰি গতিকে এইখিনি কথা কিয় কৈছে? সমস্ত ভূত মানে দেহা, এই দেহাৰ ভিতৰতে সকলোকে তাৰমানে বিষ্ণুৱে সোমাই আছে। বিষ্ণুৱে সোমাই নিয়ন্ত্ৰণ কৰিছে আৰু সেই এজনে হৰ্তা কৰ্তা বিধতা চব তেওঁ কৰিছে আৰু তেওঁৱে জীৱ, আৰু তেওঁৰ বাহিৰে কোনো হৰ্তা কৰ্তাও নাই, জীৱ বিভাগো নাই। গতিকে আমি এইখিনি কৰিব পাই বৰ ভাল পালোঁ। এতিয়াও যে ভগৱন্তই যেন আমাক কোনোফালে অকৰ্ম কৰি ওপৰতহে যেন চলিত প্ৰয়োজন নকৰে, তাকে আমি সদায় ভগৱানৰ ওচৰত খাটোঁ যে প্ৰভু তোমাৰ আমাৰ দয়ালু কোনো নাই, তুমিয়ে যি কৰা চব তুমিয়ে কৰি আছা, তুমিয়ে গোটেই সংসাৰখনত জীৱ হিচাপে পালন কৰিছা, জীৱ হিচাপে ৰক্ষাও কৰিছা, জীৱ হিচাপে তুমি জন্মও দিছা। গতিকে তোমাৰ বাহিৰে আৰু আমাৰ কোনো নাই। হে প্ৰভু তুমিহে জানা যি কৰা, আমি আৰু ক'তো বিচাৰিব লাগিব। কৃষ্ণ Tengo que,